ফিল্ডত চাবচোন যদি ছাত্ৰ ছাত্ৰীসকলে মানে স্কুলৰ ষ্টুডেণ্ট বিলাকে স্কাউট গাইডৰ যদি প্ৰেক্টিছ কৰি আছে বা এনচিচি প্ৰেক্টিছ কৰি আছে তেওঁলোকে প্ৰেক্টিছ কৰি থকাৰ পিছত বা ৰানিঙৰ প্ৰেক্টিছ বা ফিল্ডত যিকোনো ধৰণৰ এক্সাৰচাইজ কৰি থকাৰ পিছত তেওঁলোকে যদি অকমান সময়ৰ কাৰণে থিয় হৈ দিয়ে মেক্সিমাম ল'ৰা ছোৱালী মূৰ ঘূৰাই বা স্কুলত ৰাতিপুৱা প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁলোকে ইমান ৰ'দত বেছিকে যেহেতু গৰমটো বাঢ়ি আহি আছে সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছো ইমান ৰ'দত যেতিয়া তেওঁলোকে প্ৰাৰ্থনা কৰে প্ৰেয়াৰ কৰে তাৰ পিছত লাহে লাহে দেখিব সেই ভিৰৰ মাজত মানে সেই ষ্টুডেণ্টৰ ভিৰৰ মাজত এজন দুজন ল'ৰা মূৰ ঘূৰাই পৰি যায় এইটো বাৰু কিয় হয় আপোনালোকে গম পায়নে এইটো হয় মানে এই বেমাৰটো কোৱাইটো আসলে বেমাৰ নহয় এটা লক্ষণ এটো কোৱা হয় হিট সিনকপ বুলি আৰু এইটো বিভিন্ন কাৰণত হয় আৰু তাৰে মেইন কাৰণ দুটা আজি মই আপোনালোকক ক'ব বিচাৰিছো হে মেইন কাৰণ দুটা হল ধৰক প্ৰেক্টিছ কৰি আছে ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছ কৰি আছে দুনিয়াকে প্ৰেক্টিছ কৰি থাকিলে কি হয় স্কাউট গাইডৰ প্ৰেক্টিছে হওক বা এনচিচি প্ৰেক্টিছে হওক ভৰি দুখন বহুত বেছিকে ইউজ হৈ থাকে মানে এনেকে ভৰিখন ওপৰলৈকে উঠাব লাগে নমাব লাগে বা সাৱধান বিশ্ৰাম এনেকুৱা ধৰণৰ হেৰিবিলাক মানে এক্টিভিটি বিলাক কৰিব লাগে বা ধুনিয়াকে তেওঁলোকে মাৰ্চ পাস কৰিব লাগে এনেকুৱা ধৰণৰ এক্সাৰসাইজ বিলাকত বা এক্টিভিটি বিলাকত ভৰি দুখন বেছিকে ইউজ হয় আৰু যেতিয়া ভৰি দুখন বেছিকে ইউজ হৈ থাকিব ভৰি মাসলছ বিলাক বেছিকে ইউজ হৈ থাকিব তাত আপোনালোকৰ ব্লাড ফ্লোটো বেছিকে হৈ থাকে আৰু সেই এক্টিভিটিবোৰ কৰি কৰি যেতিয়া হঠাৎ ৰখি দিয়াৰ ফলত কি হয় আমাৰ ওপৰলৈকে গ্ৰেভিটেশনৰ এগেইনষ্টত মানে মধ্যাকৰ্ষণ শক্তিৰ এগেইনষ্টত কিমান স্পিডত আমাৰ ব্ৰেইনলৈকে ব্লাড ফ্লোটো গৈ নাপায় আমাৰ ব্ৰেইনলৈকে ব্লাড কমকে গৈ পায় আৰু যাৰ ফলত অকমান সময়ৰ কাৰণে তেওঁলোকে মূৰ ঘূৰাই পৰি যায় বা ফেইণ্টেড হৈ যায় কলা কলা দেখে এনেকুৱা ধৰণৰ অসুবিধা হয় এটো একো ভয় খাবলগীয়া প্ৰবলেম নহয় যিকোনো মানুহৰে হ'ব পাৰে বা যিকোনো বয়সৰ যিকোনো ল'ৰা ছোৱালী এজন সুস্থ ল'ৰা বা ছোৱালীৰো এই অসুখটো বা এই লক্ষণটো হ'ব পাৰে এটো হল প্ৰথম কাৰণ আৰু দ্বিতীয় কাৰণটো হ'ব পাৰে যদি সেইজন ছাত্ৰ বা ছাত্ৰীৰ বা সেই ল'ৰা বা ছোৱালীজনীৰ দেহত আইৰণ কমকে থাকে আইৰণৰ পৰিমাণ কমকে থাকে আইৰণৰ পৰিমাণ যদি কমকে থাকে তেতিয়াও এনেকুৱা ধৰণৰ অসুবিধা হৈ থাকে মানে হ'ব পাৰে কেতিয়াবা চাবচোন মানে কৰবাত যদি কোনোবা বহি আছে বহি থকাৰ পিছত খপককে উঠি দিয়াৰ লগে লগে মূৰটো অকমান ঘূৰাই যায় বা কলা কলা আমি দেখিবলৈ পাওঁ সেইটো প্ৰায় ক্ষেত্ৰতে আইৰণৰ পৰিমাণ শৰীৰত কম হোৱাৰ কাৰণে হয় গতিকে এই দুই ক্ষেত্ৰতে আপোনালোকে ভয় খাব নালাগে যদি আপোনালোকৰ শৰীৰত আইৰণৰ পৰিমাণ কম হৈ আছে এটো আপোনালোকে কেনেকৈ গম পাব যিকোনো এটা ল্যাবৰেটৰীত গৈ পেলাই আপোনালোকে যদি ব্লাড টেষ্ট কৰে তেতিয়া আপোনালোকৰ শৰীৰত আইৰণৰ পৰিমাণ সঠিক আছে নে কম আছে আপুনি গম পাব আৰু আইৰণৰ পৰিমাণ বঢ়াবৰ কাৰণে আপোনালোকে প্ৰটিনযুক্ত খাদ্য বেছিকৈ খাব লাগিব আৰু সেউজীয়া শাক-পাচলি বেছিকৈ খাব লাগিব ছাত্ৰ ছাত্ৰীসকলে বা কম বয়সৰ ল'ৰা ছোৱালী বিলাকে চাবচোন বা স্কাউট গাইড শিকি থকা বা এনচিচি শিকি থকা ল'ৰা ছোৱালী বিলাকে শাক-পাচলি বহুত কমকে খায় সেইকাৰণে তেওঁলোকৰ এই অসুবিধাটো হয় গতিকে শাক-পাচলিৰ পৰিমাণ যিমান পাৰে বঢ়াই দিব গুড ফেটছ ভাল চৰ্বিজাতীয় খাদ্য যেনেকে কেঁচা বাদাম হওক আলমণ্ড হওক কাজু বাদাম হওক এনেকুৱা ধৰণৰ খাদ্য নাৰিকল শুকান নাৰিকল অলপ বেছিকে খাব লাগে লগতে প্ৰটিন জাতীয় খাদ্য আপোনালোকে সেই ল'ৰা ছোৱালীক বেছিকে খুৱা কৰিব এই অসুবিধাটো লাহে লাহে নোহোৱা হৈ যাব আৰু যেটো প্ৰথম অসুবিধা মই কলো যে এক্সাৰসাইজ কৰি বা কিছুমান এক্টিভিটি কৰাৰ পিছত ৰখি দিয়াৰ লগে লগে মূৰটো ঘূৰাই যায় তেতিয়া আপোনালোকে বেলেগ একো নকৰিব লগে লগে যদি মূৰটো ঘূৰোৱাৰ নিচিনা লাগে বা কোনোবা যদি মূৰ ঘূৰাই পৰি যায় তেনেহলে তেওঁক লগে লগে খুৱাই দিব মই আপোনালোকক দেখুৱাই দিছো খুৱাই দি ভৰি দুখন এনেকে উঠাই দিলে হ'ল কোনোবাৰ ওচৰত আহি পেলাই ভৰি দুখন ওপৰলৈকে উঠাই দিলে হ'ল আৰু যদি এই ল'ৰা বা ছোৱালীজনীৰ মানে সেন্সটো থাকে মূৰটো অকমান ঘূৰোৱা নিচিনা হৈছে যদি সেন্সটো আছে তেনেহলে তেখেতসকলে নিজেই যাতে এই এক্টিভিটিটো কৰে তেতিয়া কি হ'ব খুব সোনকালে ব্ৰেইনলৈকে আমাৰ ব্লাড সাপ্লাইটো গুচি যাব যাৰ ফলত সেই অসুবিধাৰ পৰা আমি সোনকালে পৰিত্ৰাণ পাম কেইদিনমান আগত এজন ইউটিউবাৰৰ ভিডিঅ'ত মই পাইছিলো এই অসুবিধাটো হলে তেওঁ সকলোকে এনেকে বহিব দিছিলে এইটো সম্পূৰ্ণৰূপে ভুল যদি এইটো কৰিছে আপোনালোকে মূৰ ঘূৰোৱাৰ লগে লগে তেনেহলে আপোনালোকৰ সেই অসুবিধাটো বেছিহে হ'ব গতিকে এই কামটো ভুলতেও নকৰিব আপোনালোকৰ যদি ল'ৰা ছোৱালীৰ বা যিসকল ষ্টুডেণ্টে স্কাউট গাইড কৰা বা ফিল্ডত প্ৰেক্টিছ কৰা ল'ৰা ছোৱালীয়ে ভিডিঅ'টো চাই আছে তোমালোকে যদি এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছা তেনেহলে লগে লগে শুই পেলাই ভৰি দুখন ওপৰলৈকে উঠাই দিবা তোমালোকৰ অসুবিধাটো নোহোৱা হৈ যাব আৰু যিমান পাৰা সেইখিনি সময়ত পানী খাবা অকমান ৰেষ্ট লবা ধুনিয়াকে এই অসুবিধাটো নোহোৱা হৈ যাব ভয় খাব নালাগে খুব সৰু মানে এটা লক্ষণ হয় এটা আমাৰ অসুবিধা হয় সেইটো সকলোৰে হয় গতিকে এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে জনাটো খুবেই প্ৰয়োজন আজিৰ ভিডিঅ'টোত ইমানে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে ধন্যবাদ